মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আপোনালোকৰ আশীৰ্বাদ আছে যেতিয়া পাৰিম বুলি ভাবিছো পাৰিম মই বলা বলা যাওঁ বলা দেৰি হৈছে হা কি হ'ল বলা আকৌ তোমালোকো মানে কথা পাতিলে একেবাৰে আলহীয়ে কথা পাতি পাতা যেন বহুত দিনৰ পিছতহে লগ পাইছা অফিচৰ পৰা আহিলোৱা যিমান কথা পাতিব লাগে পাতি থাকিবা এতিয়া যাওঁ বলা দেৰি হৈছে আহিছো যাতাই যা হ'ব মই গৈ আছো মেম যদি বেয়া নাপায় কিয় যাব লাগে জানিব পাৰিলে ভাল আছিলে কিয় মেম আপুনিতো দাদাৰ লগত অহা কথা আছিলে দাদা নাহিলে নেকি বুজিছো বুজিছো ঠিক আছে মেম মই গৈ আছো হ'ব ৰাখিছো দেৰি হ'ল নেকি মেম নাই বহক স্যাৰ আপুনি কেতিয়া আহিলে হ'ল অলপ সময় তাৰ মানে আপুনি অহা সময় হ'ল অলপ সময় হ'ল কিয় সুধি আছা নহয় মানে মই ভাবিলো আপুনি আপোনাৰ বান্ধৰ ঘৰলৈ গৈছে তালৈ গ'লেনো এতিয়া ক'ত আহিব পেচেণ্ট এজনে এপইণ্টমেণ্ট বিচাৰিছিল মই পাছবেলা আহিবলৈ ক'লো মই আচলতে আপুনি ইমান সোনকালে আহিব বুলি ভাবাই নাছিলো কিয় মই সিহঁতৰ ঘৰলৈ গ'লো বুলিয়ে সোনকালে ঘূৰি আহিব নোৱাৰো নেকি নহয় মানে ছাৰ আনকালে আপুনি সিহঁতৰ ঘৰলৈ গ'লে ইমান সোনকালে নাহে যে সেইকাৰণে মই মানে তেনেকে ভাবিলো স্যাৰ কথা এটা সুধো কোৱাচোন আমাৰ এইবাৰ ঠিকে আছেনে ঠিকে আছে আজিৰ পৰা বাপু অফিচলৈ গৈছে হয় নেকি বান্ধই বহু দিনৰ পৰা সেইটো আশা কৰি আছিল বাপে যাতে অফিচৰ কামবোৰ চম্ভালে হয় দিয়ক আৰু বান্ধৰ আজি সেই আশা পূৰণ হৈছে বৰ সুখ পাইছে মানুহটোৱে বৰ সুখ পাইছে হয় দিয়ক কথাটো জানিতো মোৰো ভাল লাগিছে যিয়েই নহওক দিয়কচোন নিজৰ অফিচ নিজৰ কথা কাম কৰাৰ কথাই কিবা সুকীয়া বান্ধৰ মতে এই সকলোবোৰ ছায়াৰ কাৰণে হৈছে ছায়াৰ কাৰণে মানে প্ৰথমতে ছায়াইহে কাম কৰাৰ কথা কৈছিল আৰু ছায়াক দেখি বাপেও কাম কৰাৰ সিদ্ধান্ত ললে যিটো কাম বান্ধই ইমান দিনে কৰিব পৰা নাছিল ছায়াই এইকেইদিনতে কৰি পেলালে বান্ধ সুখী নহবনে কোৱা যদি সঁচাই ছায়াই ঘৰখনত সুখ দিব পাৰিছে ইয়াতকৈ ভাল লগা কথা আৰু মোৰ বাবে কি হ'ব পাৰে ছাৰ ছায়াই সকলোকে বিচৰাৰ দৰে দিছে আৰু তাইও বিচৰাৰ দৰে জীৱন এটা পালে আমিবিলাকো সুখী হ'ম ভগৱানক তাকেই প্ৰাৰ্থনা কৰিছো তাইও তেনেকেই বিচাৰ ধৰণে জীৱন এটা পাওক তাকে তাই বিচৰাৰ দৰে জীৱন এটা পাওক
কোৱা কোৱা কি হৈছে আমাৰ এনেকুৱা লাগিছে যেন আমি প্ৰথমবাৰ লগ পাইছো তোমাৰো তেনেকুৱা ফিল হৈছে নেকি অ মোৰো ছেইম ফিলে হৈছে ৰিয়েলি বিবেক আৰে কি হ'ল আমাৰ ভাৱ আমাৰ চিন্তা আমাৰ কাম ইমান মিল থকাৰ পিছতো আমি কিয় ইজনে সিজনৰ পৰা আঁতৰি আছো মইতো আঁতৰি যোৱা নাই তুমিহে আঁতৰি আছিলা মই আঁতৰি থকা হলে জানো এনেকৈ বিচাৰো তেনেহলে বিয়াৰ কথা কওঁতে তুমি কিয় মানি নললা ভুল হৈ গলো মোৰ ভুল হৈ গলো আচলতে মোৰ জাজমেণ্ট ভুল হৈ গল জাজমেণ্ট ভুল হৈ গ'ল মানে মানে মই ভবা নাছিলো তোমাৰ বিয়া কৰাবলগীয়া চিটুৱেশ্যন এটা আহিব আচ্ছা মই মিছা কোৱা বুলি ভাবিছিলা মিছা কোৱা বুলি ভবা নাই অ তেনেহলে মই ভাবিছিলো বুঢ়াটো তেনেকুৱা গা বেয়া হৈয়ে থাকে চ' মই ইভেণ্টটো মিছ কৰিব খোজা নাছিলো আৰু তোমাৰ ওপৰতো মোক খং এটা উঠি আছে মোৰ ওপৰত কিয় খং উঠিছিলে বুঢ়া গা বেয়া বুলি জনাৰ লগে লগে তুমি যে বেছি ইম্পৰ্টেঞ্চ দিয়া সেইবাবে ইম্পৰ্টেঞ্চ দিব লাগিব ভৈৰৱী মোৰ লাইফত দুজনেই মানুহ আছে তুমি আৰু ককা সেই দুজন মানুহ মই কেতিয়াও এৰিব নোৱাৰো কিন্তু ককাই মোৰ এই কথাটো বুজিব নোৱাৰিলে তেওঁ মোৰ ভাল পোৱাৰ সুবিধা ল'লে তেওঁ মোক মৰম দিয়াৰ বিনিময়ত ভাত কাপোৰ দিয়াৰ বিনিময়ত মোৰ মনটো কাঢ়ি ল'ব বিচাৰিলে স্বাৰ্থপৰ হৈ তেওঁ মোক মৰম কৰিলে একমাত্ৰ এইটো কাৰণে তেওঁ মোৰ ভাল পোৱা হেৰুৱালে তেওঁৰ প্ৰতি থকা মোৰ সন্মান হেৰুৱালে মই আটাইতকৈ বেছি শ্ৰদ্ধা কৰা ব্যক্তিজন ককা আৰু সেইজনে মোৰ কাৰণে আজি ঘৃণনীয় হৈ পৰিলে সেই ঘৃণা মোৰ দুগুণ হ'ল তেতিয়া মই বুজি পালো মই ছায়াক বিয়া কৰাবৰ কাৰণে তেওঁ মোৰ লগত অসুখৰ নাটক কৰিলে তেওঁৰ এই নাটকত সহায় কৰিলে ডাক্তৰ ককাই মই ভাল পোৱা দুজন ব্যক্তি এতিয়া মোৰ কাৰণে ঘৃণাৰ পাত্ৰ হৈ পৰিল মই জানো কিছুমান মানুহৰ মৰমত স্বাৰ্থ থাকে কিন্তু ককাৰ মৰমতো স্বাৰ্থ আছে এই কথা মই মানি লওঁ কেনেকৈ ৰিলেক্স বিবেক ৰিলেক্স যি হ'ল হৈ গ'ল মানে মই ক'ব খুজিছো ইমান দিন তেওঁ তোমাক ভাল পোৱা নাটক কৰিলে মানে স্বাৰ্থ থকা মৰমৰ নাটক তেনেকৈতো ক'ব পাৰি এতিয়াৰ পৰা তুমি নাটক কৰিবা চিম্পল কথা তুমি মোক বুজি পালা বুলিহে নহ'লে মই তোমাক বুজি কিয় নাপাম মই তোমাক ভাল পাওঁ বিবেক ভাল পোৱা মানুহজনকে যদি বুজি নাপাওঁ তেন্তে ভাল পোৱাৰ কি অৰ্থ থাকিল আমি এতিয়াৰ পৰা খুব ভালকৈ থাকিব লাগিব বিবেক খুব ভালকৈ থাকিম আমি ভালকৈ থাকিব লাগিব এতিয়াৰ পৰা আমি সাৱধান হ'ব লাগিব তাত কোনো স্বাৰ্থপৰ মৰমে আমাক স্পৰ্শ কৰিব নোৱাৰে ভৈৰৱী বিবেক স্বাৰ্থপৰ মৰমৰ কাৰণে যদি মই তোমাক হেৰুৱাবলগীয়া হয় মই সঁচাকৈ জীয়াই থাকিব নোৱাৰিম ভৈৰৱী প্লিজ এই সময়ত তেনেকুৱা কথা নকবা যদি জীয়াই থাকো দুয়োটা একেলগে জীয়াই থাকিম আৰু যদি মৰো দুয়োটা একেলগে মৰিম মই তোমাক লৈ জীৱনটো নতুনকৈ চোৱাৰ সাহস কৰিছো মৰি গৈছিলো মই তুমি বিয়া কৰালা এইটো কথা জনাৰ পাছত মই সঁচাকৈ মৰি গৈছিলো আৰু এতিয়া নতুনকৈ জি উঠাৰ দৰে লাগিছে মই তোমাৰ পৰা এক মুহূৰ্ত আঁতৰি নাথাকো মই গুচি আহিম তোমাৰ ওচৰলৈ একেবাৰে কাইলৈৰ পৰা কাইলৈ কি কথা কৈছা তুমি সেইটো কেনেকৈ সম্ভৱ অসম্ভৱক কেনেকৈ সম্ভৱ কৰিব লাগে সেইটো মই জানো কেনেকৈ ছাৰপ্ৰাইজ মানে বুজা নাই মই এটা ছাৰপ্ৰাইজ আছে তোমালৈ ভালকৈ কোৱাচোন মই ঠিক বুজি পোৱা নাই বাচ্চা যে তুমি নহয় ভৈৰৱী মই সঁচাকৈ বুজি পোৱা নাই ককা ঢুকোৱাৰ পাছত ছায়াক ডিভৰ্চ দি তোমাক বিয়া পতাৰ কথা ভাবিছো কৰাবা কিন্তু
তুমি যে ক'লা কালিলৈকে একেবাৰে গুচি আহিম বুলি আহিম অ' ভৈৰৱী প্লিজ মই একো বুজি পোৱা নাই ভালকৈ কথাটো বুজাই কোৱা না শুনকচোন হয় কওক আপোনাৰ পৰা মোক আৰু এটা সহায় লাগিছিল কওকচোন আৰু এটা বুলি এইকাৰণে ক'লো অনা নিয়া কৰোঁতেতো আপুনি সহায় কৰিয়ে আছে সেইটো আৰু সহায় কৰা বুলি কয়নে আপুনি সহায় কৰা বুলি নাভাবিলেও মই কিন্তু সহায় কৰা বুলিয়ে ভাবোঁ বাৰু বাৰু সহায় কৰিছোঁ দিয়কচোন বাকী কওকচোন আৰু কিবা সহায় লাগে আপোনাক অফিচৰ ওচৰত এটা ভাল ভাড়া ৰুম পোৱা যাবনে ভাল ৰুম মানে ভাল ৰুম মানে থকা মেলা সকলো সুবিধা থকা অলপ ছিকিউৰ্ড কাৰ কাৰণে মেম ধৰি লওক মোৰ কাৰণে আপোনাৰ কাৰণে মই ঠিক বুজা নাই মেম মই ধৰি ল'বলৈহে কৈছোঁ বুজিছোঁ মেম যাবনে পোৱা বিচাৰিব লাগিব বিচাৰিলে নিশ্চয় পোৱা যাব ঠিক আছে আপুনি বিচাৰক বিচাৰি পালেই মোক খবৰ দিব চিয়'ৰ মেম আৰু এটা কথা কওকচোন কথাটো যাতে এতিয়া আমাৰ মাজতে থাকে হ'ব মেম মোৰ মুখৰ পৰা কেতিয়াও কথা নোলায় আপুনি চিন্তাই নকৰিব ভাল কথা ঠিক আছে আপুনি কাম কৰক ছাৰপ্ৰাইজ হৈ থাকিবলৈ নিদিলা ন অলৰেডি তুমি ছাৰপ্ৰাইজ দিছাই আৰু যদি তুমি এনেকৈ ছাৰপ্ৰাইজ দি থাকা মোৰ হাৰ্ট এটেক হৈ যাব কি কথা কোৱা অঁ মই সঁচাকৈ এটা ডাঙৰ প্ৰব্লেমত পৰিছিলোঁ বহুত বেছি কনফিউজ হৈ আছোঁ কি কিহৰ কাৰণে তোমাৰ পাপাই যেতিয়া মোৰ কথাটো মানি নল'লে তেতিয়া তুমি মানি ল'বা নোলোৱা মই কথাটো ভাবি ভাবি পাগল হৈ গৈছিলোঁ আচ্ছা আৰু ফাইনেলি ভাবিলোঁ পাপাই মানি লোৱা নাই যেতিয়া তুমি ক'ত মানি ল'বা তাতে তুমি কিমান যদি মইতো ভালদৰে জানো অঁ মই নিজে যিয়ে নাভাবো লাগিলে মানুহৰ কাৰণেতো মই বিয়া কৰাইছোঁ ন একেলগে একেটা ঘৰতে আছোঁ প্ৰথমতে যদিও ভাবিছিলোঁ মই তোমাক বুজাই দিলে বুজি পাই যাবা তাৰপাছত ভাবিলোঁ বুজাই দিলে বুজি পোৱাটো হৈ থকা নাই এতিয়া বিয়া কৰা একেলগে একেটা ঘৰত থকাৰ পাছত বুজাই দিলে বুজি পোৱাৰ নিচিনা কথা হৈ আছে জানো যেতিয়া মই নিজকে এটা প্ৰশ্ন কৰিলোঁ মোৰ সকলো আশাই শেষ হৈ থাকিলে আৰু এতিয়া মোৰ সকলো মানি লৈ মোৰ সকলো কথাই মানি লৈ তুমি মোক ছাৰপ্ৰাইজ দিয়া নাই জানো আচ্ছা এইটো কথা মানে তুমি মোক এটা কথা কোৱাচোন ভৈৰৱী কি তুমি মোৰ গোটেই কথাবোৰ ইমান সহজভাৱে কেনেকৈ ল'ব পাৰিছা চিম্পল কথা মই সকলো ক্লিয়াৰ হৈছোঁ কাৰণে সকলো ক্লিয়াৰ হৈছোঁ মানে কিয় মই ছায়াৰ লগত কথা পতা নাই নেকি পাতিছা অঁ তাই দেখোন সকলো কথা মোক কৈছে মই তাইক স্পষ্টকৈ সুধিছিলোঁ আৰু কাহিনী শুনাই নাথাকিবি ছায়া মোক মোৰ প্ৰশ্ন উত্তৰ দে দিম নিশ্চয় দিম আপোনাৰ বিবেকক মই কাহি অনা নাই আপোনাৰ বিবেক আপোনাৰে হৈ আছে কি কথা ক'বলৈ আহিছ তহঁতে বিয়া পাতিছ এতিয়াও সি মোৰ বিবেক হৈ আছেনে আপুনি তাৰমানে তেখেতৰ লগত কথাই পতা নাই নাই পতা তই মোৰ সকলো শেষ কৰি দিলি যেতিয়া মই তাৰ লগত কথা পতাৰ কথা ভাবিবই নোৱাৰো শেষ আপোনাৰ হোৱা নাই শেষ মোৰ হৈছে মোৰ দুৰ্বলতাক সুবিধা ল'লে আপোনাৰ বিবেকে কি মোক বিবেকে পচন্দ কৰা নাই পচন্দ কৰিছিল ককাই
এতিয়া বুজিলা মই কিয় চব কথা ইজি কৰি ললো বুজিছো ছায়াই কোৱাৰ পিছত তোমাৰ ওপৰত সন্দেহ কৰিবলগীয়া মোৰ একোৱেই নাথাকিল চব ইজি হৈ গ'ল তাৰমানে ছায়াই কোৱাৰ কাৰণেহে তুমি মোক সন্দেহ কৰা নাই এক মুহূৰ্ততে তুমি ছায়াক ইমান বিশ্বাস কৰি ল'লানে কাৰণ মই তাইক ভালকৈ জানো জানা কেনেকৈ জানো মানে তুমিয়ে দেখোন কৈছিলা তাইৰ কথা আচ্ছা তোমাৰ কথাবোৰৰ পৰা মই তাইক ইমাজিন কৰি লৈছো বুজিছো অ'কে এইবিলাক কথা বাদ দিয়া মই গাড়ীখন কি কৰোঁ এতিয়া গাড়ীখন কি কৰোঁ মানে মই ভাবিছো তোমাৰ লগত মই একেলগে গুচি যাওঁ নেকি দুখন গাড়ী লৈ ফুৰিলে অসুবিধা হ'ব ঠিকেই দুখন গাড়ী লৈ ফুৰাটো অসুবিধা হয় এটা কাম কৰোঁ ৰবা কি তোমাৰ গাড়ীখন ইয়াতে থৈ দিয়াৰ ব্যৱস্থা কৰি দিওঁ অ'কে ব'লা ইমান খং নকৰিবাচোন খং নকৰিবা মানে জোৰ পুৰি হাত পালেহি এতিয়াও যে মই পাগল হোৱা নাই সেইটোহে আচৰিত কথা হৈছে তাই তাক লগ কৰিব যোৱাটো ইমান ডাঙৰ কথা কি হলনো হৈছে অনন্যা হৈছে ডাঙৰ কথাই হৈছে কিনো ইমান ডাঙৰ কথা হৈছে অন্ধ হৈ নাথাকিবা অনন্যা চকু দুটা মেলা বিবেক এতিয়া আগৰ বিবেক হৈ থকা নাই সি এতিয়া এজন বিবাহিত মানুহ বিবাহিতা মানুহ এজনক এনেকে লুকাই চুৰ কৰি লগ কৰিব যোৱাটো ডাঙৰ কথা হোৱা নাই জানো সিহঁত দুটাৰ মাজত আগৰ পৰা এটা সম্পৰ্ক আছে গতিকে কিবা কথাওতো থাকিব পাৰে সিহঁতৰ মাজত যে এতিয়াও কিবা কথা আছে সেইটোৱে ডাঙৰ কথা হৈছে কথা পাতিবলৈ গৈছে যেতিয়া সি মোক এতিয়া যিটো কথা কৈছে সেইটো কথাই সি নিশ্চয় পাতিব মই তোমাক ডাঠি ক'ব পাৰো অনন্যা বিবেকৰ সেই কথাটো বেবীয়ে মানি ল'বই তাৰ পিছত চিটুৱেশ্যনটো কি হ'ব পাৰে তুমি এবাৰ নিজেই ভাবি লোৱাচোন সিহঁত দুটাই যদি সেইটোকে বিচাৰিছে তেনেহ'লে চিনাকি